ফাইলটো সেইখিনি তাৰমানে পুৰণা জাৰ্মান এতিয়া আমি বুজি মই অকণমান জানো বুজি নাপাওঁ আমাৰ জাৰ্মান টিচাৰ এজন আছিলে তেখেতেও বুজি নাপায় বুজি নোপোৱাৰ পিছত যেতিয়া আমাৰ অলপ সমস্যা হয় তাৰপিছত মীনাক্ষী ভট্টাচাৰ্যী যি আমাৰ মেথছত খুব নাম কৰা মীনাক্ষী ভট্টাচাৰ্যী আকৌ যেতিয়া জাৰ্মান হাজবেণ্ড তেখেতে জাৰ্মানী থাকে তেখেতকো মই কমিউনিকেট কৰিলোঁ তেখেতসকলৰ অকণমান দিগদাৰ হ'ল তাৰপিছত মোৰ আমাৰ একে লেভেল মই জাৰ্মানীত থাকোঁতে লুডমিলা মস্কালেভা বুলি তেখেত ৰাছিয়ান মহিলা আমি একে লেভেলতে আছিলোঁ জাৰ্মানী থাকোঁতে তেখেত কিবা মনত আছে মই তেখেতলৈ কথা দিলোঁ যে মই এনেকুৱা ডকুমেণ্ট আছে কিন্তু মোক যদি জাৰ্মানত বা ইংলিছত ট্ৰেন্সলেট কৰি দিব লাগে তেওঁ তাৰমানে তাত লেভেল দেখুৱালে কোনো বুজি নাপায় আমাৰ মানে সাঁচিপাত আমাক দেখুৱালে কিন্তু আমি বুজি নাপাওঁ তেখেতৰ কাৰণে তেনেকুৱা হ'ল তাৰপিছত তেখেতে ক'লে যে হামবাৰ্গত এটা গ্ৰুপ আছে তেখেতসকলৰ তাৰমানে হবি হ'ল মডাৰ্ণ পুৰণা জাৰ্মানটো ট্ৰেন্সলেট কৰা তেখেতসকলে পইচা দিব নালাগে কিন্তু দে এক্সপেক্ট চাম ডনেশ্যন মই তেখেতে লিংকটো মোক পঠাই দিলোঁ মই তেখেতসকলৰ ডকুমেণ্টখিনি পঠাই দিলোঁ তেখেতসকলে ধুনীয়াকৈ প্ৰথমে জাৰ্মানীত টাইপ কৰিছে জাৰ্মানীত টাইপ কৰি আকৌ ইংৰাজীলৈ ট্ৰেন্সলেট কৰিছে ট্ৰেন্সলেট কৰি তাৰ মোলৈ পঠাই দিছে তাৰপিছত আৰু মই এটা ডনেশ্যনৰ লিংকো পঠাই দিছে মই তেখেতসকলক $100 তাৰ সেইখিনি পোৱাৰ পিছতে ইনচাৰ পৰা সেই এটা আমি হেৰি পালোঁ এইখিনি আমি ছেপ্টেম্বৰত ইমেইল লিখিছিলোঁতো এইখিনি কাম কৰোঁতে ডিচেম্বৰত পালে ডিচেম্বৰত আমি মোৰ এটা কল আহিল হেৰি এই মাধবেন্দ্ৰ নায়াৰ বুলি আছে তেখেতে মোক ফোন কৰিলে তাৰমানে ইনচাৰ পৰা যে আমাৰ এনেকুৱা স্কিম আছে আমাৰ এনেকুৱা প্ৰপ'জেল খুব কম আহি আছে এই পৰা নৰ্থ ইষ্টৰ পৰা 2 প্ৰপ'জেল তেতিয়া মই এটা প্ৰপ'জেল লিখি তেখেতলৈ পঠাই দিলোঁ তেখেতসকলে পইচা অলপ দিলে এতিয়া আমি বিশেষ কাম পইচাৰে বিশেষ একো কাম কৰা নাই কিন্তু এই গৈৰাকী পত্ৰ বুলি তেখেতক মই তাত এপইণ্টমেণ্ট কৰিলোঁ কৰি তেখেতসকলে লিখাবিলাক খুব ভাল নহ'লে কামখিনি নহ'লহেঁতেন তেখেতে বোলে লিখাবিলাক আৰু ফ্ৰী টাইম পায় তেখেতক তাৰমানে এনগেজ কৰি তেখেতক মই গোটেই সেইকাৰণে আমি সহায় কৰিছোঁ আৰু আমি সম্ভৱতঃ আমি গোটেই অসমীয়া সম্পূৰ্ণ চাৰিদিনে নষ্টৰে কথাটো সন্ধান কৰিছে আবেগেৰে নহয় আমি বহুতে আবেগেৰে সম্পূৰ্ণ চাৰিদিনে কৰি নিজৰ আৰু কোনে কৰিব দিয়া নাই তো আমাৰ বিশ্ববিদ্যালয় দিছে কোনোবা দিছে সেইটো নিজৰ দৃষ্টিভংগী এনেকুৱা হ'লে এই ভাৱে আপোনাৰ ধন্যবাদ জনাইছোঁ আৰু আপুনি দিয়াৰ কথা আমি জনাব মই মাজে মাজে মই ৰাতিপুৱাও ভাবিছোঁ ইমান মাটিত যেতিয়া ইমান চইলত ৱাটাৰটো কমি যায় কেনেকৈ ইমান পাৱাৰ মিটিং হয় এইটো এটা সাংঘাতিক হাই লেভেল ফিলচফিকেল কথা ক'লে নহয় ছাৰ এইটো এটা সাংঘাতিক কিন্তু আপুনি ছাৰ আপুনি অকণমান যদি ছাৰ এইটো যদি কৰিব পাৰে নহয় তেতিয়াহ'লে ছাৰ অসমীয়াতে ক'লে ভাল হ'ব ইংৰাজী কোনোবা অসমীয়া নুবুজা আছে নেকি নাই এগৰাকী মহিলা আছিল মোৰ ওচৰতে বহিছিল তেওঁ ক'লেই মোৰ ভয় লাগে থাকিব নেকি সংকট অহা বুলি কৈ আছে চবেই কিন্তু সংকটটো দেখা নাই আগতে অটো ৰিক্সাত যাব লাগিছিল দৰ পৰিকপি খোৱাবোৰ ওলাইছিল এতিয়া সুন্দৰ ইলেক্ট্ৰিকেল আপোনাৰ টমটম মানে ইয়াতে লোকেল কি কয় আমাৰ টমটম আহিছে য'তে মাতিছে তেনেকৈ মাতিছে আহিছে সংকট হ'ল ভালেই হ'ল আগতে ইলেক্ট্ৰিচিটি বহুত মানে কম পোৱা নগৈছিল আমি আছিলে এতিয়া এওঁ নিশ্চয় পঢ়া শুনাত কম হৈছে দেখাত বহুখিনি সমস্যা সমাধান হৈছে কিন্তু যদি চাব যোৱা যায় এতিয়া যিবোৰ ডাঙৰ কনফ্লিক্ট হৈ আছে ইউক্ৰেইন ৰাছিয়া ইজৰাইল এইবোৰ আচলতে যদিও অন্য কথা আছে মেইন কিন্তু মূল ধংস হৈছে এইটো আচলতে তাৰমানে আপোনাৰ পেট্ৰলিয়াম অইল ক্ৰুড যিটো অইল আৰু এইটোৱে এই যে আমি আগবাঢ়িলোঁ একদম আৰম্ভণিতে আমি খৰিৰে চলি আছিলোঁ এই তেখেতে কৈছিল শিলৰ জুই ওলাৰ দৰে তেনেকুৱা খৰি তেনেকুৱাবোৰে চলি আছিলে প্ৰয়োজনেই নাছিল
ক'ৰবাত কিবা মানে কেঁচা মাংস খাই আছিল, তাৰপিছত পোৰা দেখিলে জল মাংস খালে, শৰীৰ বহুত চলিলে, শৰীৰে বহুত দিন শক্তি পালোঁ। তাৰপিছত শৰীৰৰ পৰা আকৌ ইঞ্জিন ওলাল, এক্সটাৰ্নেল কম্বাছন ইঞ্জিন, যিটো আপোনাৰ এই গদাৰ ফ্ৰেম কথা চলে টাইপত যে ৰেল ইঞ্জিনটো দেখিছে, সেইটো এক্সটাৰ্নেল কম্বাছন ইঞ্জিন, কয়লাৰে চলিলে, সেইটো শক্তিৰে বহুত দিন চলিলে। তাৰপিছত আহিলে আপোনাৰ লাহেকৈ ইলেক্ট্ৰিচিটি, অকল কয়লাৰ পৰাই ইলেক্ট্ৰিচিটি ভাল হয়, কয়লা মানে তলৰ পৰা গৌক ৰাখে আনিব লাগিলে, কয়লা চাৰিওফালে পোৱা যায়, গৌক ৰাখে কয়লা ল'ব লাগিলে। তাৰ লগে লগে ইণ্টাৰনেল কম্বাছন চাহিলে পেট্ৰলিয়ামো ল'ব লাগিলে। এইটো এই যোৱা 20-25 বছৰৰ আগলৈকে কোনোৱে গমেই পোৱা নাছিলে যে এই ঠিক তেনেদৰে এটা চাইলেণ্ট মুভমেণ্ট হ'ল কি আপুনি এইটো যে লৈ থাকোঁ, তাৰমানে কি কৰিছোঁ, এটা পাৱাৰ প্লাণ্ট পকেটত লৈ আছোঁ, এইটো নাছিল নহয় কেইদিনমানলৈকে। এই পাৱাৰ প্লাণ্ট এটা প্ৰত্যেকজনে লৈ আছে, চাব আপুনি কিমানখিনি ইলেক্ট্ৰিচিটি, কিমানখিনি আমি কনজিউম হৈ আছে ইয়াত। আৰু এনেই আপোনাৰ বেলেগ বস্তু ভোক লাগিলে ভোক হওক বা কি হওক বৰ বেছি চটফটে নঘটায়, কিন্তু সেইটো যদি চাৰ্জ নাথাকে আপোনাৰ হাহাকাৰ লাগি যায়, চাৰ্জাৰ বহুতে প্ৰথমতে আহিছে চাৰ্জাৰ ওচৰে পাজৰে আছে নাই। আপুনি চাওক একোটা টেকনলজি, একোটা কনচেপ্টে কেনেকৈ আমাক লৈ গৈছে নীৰৱে, কোনেও কেতিয়াও ক'ব লগা হোৱা নাই। গতিকে এই মেটাৰবোৰ আৰু পৰিৱৰ্তন হ'ব, কিন্তু আমি তাৰ অংশীদাৰ হ'ব লাগিব, আমি জানিব লাগিব যে কেনেকৈ আমাৰ কোটাটো কম কৰিম। বিপদৰ কথা হৈছে কি, আটাইতকৈ বিসম্মতা বা অসম্মতা কৰি আহিছে, এটা কথা মনে কৰে নাই, গোটেই ভাৰতবৰ্ষত যিমানখিনি ইলেক্ট্ৰিচিটি খৰচ হয়, যদি এবছৰত ইমান ইলেক্ট্ৰিচিটিখিনি আমি ইউনিটত যদি জোখোঁ, গোটেইখিনি যোগ কৰোঁ, আৰু ভাৰতবৰ্ষৰ সেই সময়ৰ পপুলেশ্যনটো যদি চাওঁ, এক বছৰত পপুলেশ্যনত পাৰিব, কিন্তু এভাৰেজ আপোনাৰ আগষ্ট ছেপ্টেম্বৰৰ পপুলেশ্যনত যদি ডিভাইড কৰোঁ, প্ৰত্যেকজনৰ ভাগতে বছৰত 1000 ইউনিট ইলেক্ট্ৰিচিটি পৰে ভাৰতবৰ্ষতে। দিল্লী বা কেইখনমান চহৰত অলপ বেছিয়ে পৰে, কিছুমানে 1400, 1500, 1600 পাইছে। আমি অসমত কিমান পাইছোঁ কওকচোন? অসমৰ মানুহৰ, অসমত যিমান পপুলেশ্যন আছে, যোৱা কেইবছৰত কৈছোঁ আপোনাৰ, যোৱা 2000ৰ পৰা মই 2025লৈকে কৈছোঁ, 2000ত অৱস্থা অতি শোচনীয় আছিল, 2010ত অলপ ভাল হ'ল, 2025ত অলপ ভাল হৈছে। তথাপিও কিমান পাইছোঁ প্ৰতি ইউনিটত, প্ৰতিজন মানুহে আপুনি চবতে চব ধৰিব লাগিব, সেই গোটেই পপুলেশ্যনত ধৰিব। আমি পাই আছোঁ এতিয়াও মাত্ৰ 400। এটা জেনেৰেল ষ্টেণ্ডাৰ্ড অফ লিভিঙৰ কাৰণে অলৰেডি মানুহে কেলকুলেট কৰি কৈ থৈছে প্ৰায় 2000 লাগে, 350-400ৰ ভিতৰত, 350-400ৰ ভিতৰত। তাৰমানে আমি দৰিদ্ৰ নহয়, ডাল দৰিদ্ৰ। যিমানে ধন নকমাওঁ, যিমানে যি নকৰোঁ ইণ্ডিভিজুৱেলি, আমি দৰিদ্ৰই নহয়, ডাল দৰিদ্ৰ। কাৰণ হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্সে একদম জল পটকৈ কৈছে, যদিহে মানে জেনেৰেল ষ্টেণ্ডাৰ্ড অফ লিভিং হাই-ফাই টপ কিং টপ নহয়, যদি উঠি দিলে নিজে নিজে গুচি যোৱা এই ষ্টেয়াৰবোৰ যে থাকে বিদেশত, তেনেকুৱা নহয়। আপুনি খোজকাঢ়িয়ে যাব, আছে ফেনখন আছে, আপোনাৰ ধৰক নিবলৈ এঠাইত যান বাহন আছে, আপোনাৰ ভিতৰত যিখিনি শস্য বা এনেকুৱা মৎস্য উৎপাদন হৈছে সেইখিনি প্ৰচেছিঙৰ এটা সুবিধা আছে, এনেকুৱাবোৰত চবতে ইলেক্ট্ৰিচিটি লাগিব। এই গোটেইখিনি কৰিবৰ কাৰণে 2000 ইউনিট প্ৰতিজন মানুহৰ ভাগত পৰিব লাগে, আৰু আমি পৰি আছোঁ 400ৰ পৰা 2000 যাবলৈ সেই যিটো জখলা, কেনেকৈ গেপটো পূৰণ হ'ব সেইটো জানিব লাগিব। সেইটো নহ'লে নহ'ব, কাৰণ এতিয়া স্মাৰ্ট চিটিৰ কথা কৈছে, বাধ্যকে স্মাৰ্ট চিটিৰ কাৰণে আপোনাক 4000 ইউনিট লাগিব মিনিমাম, ভাবিব লাগিব। স্মাৰ্ট চিটি আপুনি যিটো তাত আদপ্টেড থাকিব, যিটো কথা থাকিব। এতিয়া ভাগ্যৱান মই দেখোন এবাৰো পাৱাৰ কাট হোৱা নাই, এতিয়াতো আমাৰ মিটিঙততো মাজে মাজে 4-5 বাৰ হয় যে পাৱাৰ কাট। তেতিয়া এই এনেকুৱা কণ্ডিশ্যনত আমি আছোঁ। গতিকে আমি ভাবিব লাগিব, যদি আমি সঁচাকৈ এইটো যোগদান কৰিব বিচাৰোঁ, কেনেকৈ প্ৰত্যেকজনে আমি এইটো যোগদান কৰিব পাৰিম। এটা কথা, আমাৰ য'ত লোকচান হৈ আছে, বহুতবোৰ ক্ষেত্ৰত আমাৰ প্ৰেক্টিছতে হওক, টেকনলজিতে হওক, বহুতবোৰ আমাৰ লোকচান হয়, লছ হয়। যেনে যদি চাওঁ আপুনি, মই আজি আনিছিলোঁ কথা, সময় নাই কাৰণে মই দেখুওৱা নাই, যদি গোটেই ভাৰতবৰ্ষৰ ইলেক্ট্ৰিকেল নেটৱৰ্কটো কিমান ট্ৰান্সমিশ্যন এণ্ড ডিষ্ট্ৰিবিউশ্যন লছ হয়, সেইটো যোগ কৰিব পাৰিম। কিমানখিনি ছাপ্লাই দিলোঁ, কিমানখিনি খৰচ হ'ল, বাকীখিনি ট্ৰান্সমিশ্যন এণ্ড ডিষ্ট্ৰিবিউশ্যন লছ। আমি যদি চাওঁ, এই অসমৰ ক্ষেত্ৰত মই কেলকুলেট কৰিছিলোঁ, বহুত বেছি আছে, 20% নে কি আছে, এনেই ভাৰতবৰ্ষৰ 10%। গতিকে এইবোৰ আমি সলাব লাগিব, এইবোৰ আমি কমাব লাগিব। কনজেপশ্যন ৱায়াৰিঙৰ ভাল ৱায়াৰ আছে, বহুত ৱায়াৰ আছে, আজিকালি ট্ৰান্সফৰ্মাৰৰ লোকেশ্যনৰ কথা আছে, স্মাৰ্ট মিটাৰিঙৰ কথা আছে। স্মাৰ্ট মিটাৰিংটো ভয় খোৱালে নহ'ব, স্মাৰ্ট মিটাৰিংটো কমৰ উপায় আছে যদিহে মেনেজমেণ্টটো ঠিক কৰা হয়। 2 নম্বৰ কথা হৈছে কি, আমি এতিয়া নতুন নতুন কথাবোৰ আহি আছে যে ইলেক্ট্ৰিচিটি ডিচেণ্ট্ৰেলাইজ জেনেৰেশ্যন, কাৰণ চেণ্ট্ৰেলাইজ জেনেৰেশ্যন এঠাইত কৰিব, তাৰ পৰা পঠাই থাকিব, ট্ৰান্সমিশ্যন লছ হয়, মেনেজমেণ্ট কৰাও দিগদাৰ হয়। কাৰণ প্ৰত্যেক ইলেক্ট্ৰিচিটিটো আকৌ কি হয়, যেতিয়া লাগে তেতিয়া জেনেৰেট কৰিব, ষ্ট'ৰ কৰিব নোৱাৰি। হাই স্কেলত ইলেক্ট্ৰিচিটি ষ্ট'ৰ কৰা সম্ভৱ নহয়। ডিজেল, পেট্ৰল, গেছ চব ষ্ট'ৰ কৰি পেলাই আপুনি চলাই থাকিব পাৰিব, কিন্তু ইলেক্ট্ৰিচিটি নহ'ব। যদি সেনেকুৱাই হয়, তেতিয়াহ'লে মেনেজমেণ্টটো সম্পূৰ্ণ লাগিব। মই জানিব লাগিব ডিমাণ্ড কেনেকৈ বাঢ়ে, কিমান কমে। এই ডিমাণ্ড বঢ়া জানিবৰ কাৰণে টেকনলজি, স্মাৰ্ট টেকনলজিবোৰ লাগিব, অনুমান কৰিব পৰা হ'ব লাগিব।
1 নম্বৰ 2 নম্বৰ আমি অকমান এই ওচৰ চুবুৰীয়া যিখিনি আমাৰ দেশ আছে বা ৰাজ্য আছে একেলগে চলাব পাৰিলে ভাল কাৰণ জেনেৰেশ্যনত যদি আমি যেতিয়া মোক লগা হৈছে মই ল'লোঁ যেতিয়া মোক লগা হোৱা নাই বিক্ৰী কৰাৰ সুবিধাও থাকিব লাগিব তেতিয়াহে ইকনমিকেলি ভাইবল হ'ব বিক্ৰী কৰাৰ বজাৰখন লাগিব আমাৰ ওচৰৰ ভাগ্যৱান বহুখিনি ৰাষ্ট্ৰ আছে আৰু মানিও ল'ব আচ্ছা এইটো ইতিমধ্যে Published popular articles in newspapers and bulletins of Denmark in 2024. In this connection, he had a research stay for 2 months at Aarhus University, Denmark. He was also the National Associate Editor of Indian Journal of Entomology till 2024. Besides, he has been a regular reviewer. Because I am a student of this college, I passed this college in 2005, and now I'm coming back after 20 years. It really feels, I feel nostalgic actually. I roam around the various places that we used to roam around and found all the memories that we get. So the topic that I have chosen today to place before you is unlocking a sustainable future, the promise of hydrogen energy. My particularly work in this field to need clean energy. Now first of all, hydrogen energy is basically now termed as a future fuel or clean energy source. At present, our energy requirement is mostly dependent on, as you can see, coal, fossil fuels. And we know the use of coal and fossil fuel has many detrimental effects. Some of them are, you know that the global rise in the atmospheric temperature. We know that each year, global temperature is rising 1 degree Celsius. So if it goes like this, then by 2050, if the use of these fossil fuels continues, then we will have a havoc situation. Not only for the earth dwellers, but for every living being that is on the planet Earth. So we need to find some other. উৎসাহ পোৱাৰ এটা মঞ্চ আমি এই বিজ্ঞান সমিতিয়ে দাঙি ধৰিব পাৰিছোঁ বুলি আমি ভাবিছোঁ আৰু এইটো আমাৰ প্ৰতি বাৰ্ষিক হিচাপে আমি এইটো চলাই আছোঁ আগলৈ চলাই যাম আৰু আপোনালোকৰ সহায় সহযোগ আমি বিচাৰিম আৰু আমি একেলগে অসমক এটা বিজ্ঞানৰ প্ৰতি অৱজ্ঞাৰ ব্যৱস্থা আমি কৰিব লাগিব এটা কথা মই সৰু কথা কিন্তু দৰকাৰী কথা আপোনালোকৰ আগত মই প্ৰকাশ কৰিব বিচাৰিছোঁ অসমত যদি আমি চাওঁ বিজ্ঞান আমাৰ যিমানবিলাক স্কুল আছে হায়াৰ ছেকেণ্ডেৰী আছে হায়াৰ ছেকেণ্ডেৰী বিলাকত যদি আমি চাওঁ যে কিমান ছাত্ৰই কাৰণ হায়াৰ ছেকেণ্ডেৰী আৰ্টছ ষ্ট্ৰীম আছে ছায়েন্স ষ্ট্ৰীম আছে কমাৰ্চ ষ্ট্ৰীম আছে বিভিন্ন ধৰণৰ ষ্ট্ৰীম আছে যদি আমি যদি বিজ্ঞানৰ শাখাত কিমান ছাত্ৰই যদি এডমিশ্যন লৈছে যদি চাওঁ এতিয়া অসমত মাত্ৰ 17%। আজিৰ পৰা 4 বছৰৰ আগত এইটো 14% আছিল মাত্ৰ আমাৰ ছাত্ৰ ছাত্ৰীৰ 14% আজিৰ পৰা 4 বছৰৰ আগত ডেভেলপমেন্ট কি বস্তুটো আমি এতিয়াও জনসাধাৰণক বুজাব পৰা নাই কেতিয়াবা প্ৰজেক্ট লগা বস্তু এটা নতুন জংঘল লাগে নতুন বিমানবন্দৰ লাগে কিমান ৰাস্তা লাগে ফ্লাইঅভাৰ লাগে ব্ৰিজ লাগে লাগোতে গছ কাটিবলগীয়া হ'ল যিটো এটা মাধ্যমৰ বিভিন্ন মাধ্যমৰ জৰিয়তে ৰাজ্যখনত আলোচনা হয় হয় তাত
মোৰ যথেষ্ট আপত্তি আছে কাৰণ যেনেখিনি মানুহে তেওঁলোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আপোনালোকে নাই বুলি ভাবক নেকি 2005 চনত তেতিয়া মই এছিয়াৰ সৰ্ববৃহৎ আৰু সৰ্বপ্ৰথম ইঞ্জিনিয়াৰিং এছ'চিয়েশ্যন ভাৰতবৰ্ষত নামৰ ইনষ্টিটিউশ্যন দিয়ে যোৱাৰ বুলি যেতিয়া শব্দতে গাইছিলোঁ তেতিয়া খুব উৎসাহ গাইছে আৰু আজি যেতিয়া অসমৰ বিজ্ঞানে জোৱাৰ আনিবলৈ অহৰহ চেষ্টা কৰি থকা মানুহবোৰক মোৰ মাজত লগ পাইছোঁ গতিকে নিজে কিমান সুখী অনুভৱ কৰিছোঁ সেয়া মই হয়তো ক'বলৈ বুজাব নোৱাৰিম মোৰ শ্ৰদ্ধাৰ বিজ্ঞানৰ আজাদৰ পৰীক্ষকৰ যেতিয়া আমি স্কুলত পঢ়িছোঁ যেতিয়া মোৰ মন কৰে বিজ্ঞান ব্যক্তিবোৰ নাপালে আমাৰ নহয় বিজ্ঞান জীৱনত পঢ়ে তেতিয়া আচলতে মোৰ ঘৰৰ কাষতে মনত কৰি দেখা যায় বিজ্ঞান জীৱন পঢ়া শ্যামাপ্ৰসাদ কমলাকাৰী আছিলে আমাৰ সম্পাদক চন্দ্ৰমোহন কমলাকাৰী সম্পাদক আছিলে দীনেশ বসু সেই বিজ্ঞান জিউঠি এতিয়াও মোৰ ঘৰত সংৰক্ষণ কৰি থোৱা ইমান ভাল বিজ্ঞান সেই বিজ্ঞান ব্যক্তিগত আমাৰ সম্পৰ্ক যথেষ্ট সৰুকালৰ পৰা হৈছে ঠিক তেনেদৰে অসম বিজ্ঞান সমিতিৰ লগত আমি যোৰহাটত থাকোঁতে এটা ষ্টুডেণ্ট চায়েন্স য'ত আমি জড়িত আছিলোঁ মুছলমান পিছত আমাৰ কৰিছিলোঁ বিজ্ঞান এটা আছিল ভালদৰে অৰ্গেনাইজেশ্যনৰ জড়িত হৈছোঁ বিজ্ঞান আমাৰ ডক্টৰ বিশ্বনাথে কৈছে সাষ্টেইনেবিলিটি has become a prime concern for us. সঁচাকৈ যিমানখিনি পেপাৰ চপাৰ বনাই দিলে আমাৰ Bali Vallabh third best presenter goes to Monica Tolpa. She is from Chemical Science of best and best second best. Best paper project in physical science from test. প্ৰায় 20 বছৰৰ পিছত মোৰ শ্ৰদ্ধাৰ মোৰ জন্মস্থান ভকলতাৰ পৰা একাডেমিক কমিটি সংঘৰ শ্ৰীযুত দেৱজিৎ ফুকন যি মোক বিজ্ঞানৰ প্ৰতি ভাল পোৱা শিকাইছিলে গতিকে দেৱজিৎ দা আজি সকলোৰে সন্মুখত আপোনাক এটা মই হস্তান্তৰ পৰীক্ষা জনাইছোঁ মোক বিজ্ঞানৰ প্ৰতি জ্ঞানৰ বাবে বিজ্ঞানৰ লগত আমাক চিনাক্ত কৰি দিয়া নহয় আপোনালোক আছিলে বাবে চাগে আজি আমি ইয়াত উঠি ইমান বৰ্তমান ব্যক্তিসকলৰ মাজত আমাৰতো অভিজ্ঞতা একোৱেই নাই তথাপিও ভয় লগা নাই কথা ক'বলৈ কেৱল মাত্ৰ আপোনালোকৰ সাহসত গতিকে আপুনি যিটো আমাক দেখাইছিলে এতিয়া মই বিচাৰিম সেইটো যাতে মই I have attended more than 20 national and international seminars combined and won a lot of accolades for me and my team led by Dr. Manas Das. And joining this national seminar from 69th annual technical session of Science Society National Seminar 2025 was a valuable experience for me because first of all I registered at the last day and I thought probably I didn't even remember the last time when I presented in a national seminar. So it was just like brushing my concepts and presenting again in front of such a learned audience and listening to the keynote speeches by all the speakers. বিজ্ঞান সমিতিৰ অভাৱ NCSA হোক ইউৰা বিজ্ঞান মঞ্চ হোক জ্ঞান বিজ্ঞান সমিতি হোক যিয়ে বিজ্ঞান হোক সব ইয়াতে এইখিনি মানুহে মোক দেখা যায় আৰু বেলেগ মানুহ খুব লাগায় আৰু হয়তো চবতকে সৰু মই গোটেই সমিতিখনৰ যিজন ঠিকেনা ফলাফল মই সোমাই লৈছোঁ এতিয়া তাৰপিছত আহিলে সৰু কুমাৰ বিশ্বাসক ফলাকি
অসম বিজ্ঞান সমিতিৰ গুদামঘৰত বিজ্ঞান অভিযান বিপুঞ্জয়ে দেখিছে দেহাৰ কৰি আছে কিন্তু ল'ৰা ছোৱালীয়ে পঢ়িব নাপায় পিছত দিনে এখিনি বিক্ৰী কৰিলে কিন্তু কি কৰি নাজানো এতিয়া নাই বিজ্ঞান যে এতিয়াও কৰি আছে কিন্তু ল'ৰা ছোৱালীয়ে পঢ়িব নাপায় কিন্তু আজি গম পালো যে বিজ্ঞান যে আকৌ ৰাস্তায় আছে জানে গণি মহাসভা কৰি আছে বিজ্ঞান যে বিচাৰিলে 20টা কপি বাপুৰি পিছলে আহিলে আপুনি বিশ্বাস কৰিব সন্ধিয়া সময়ত বাপুৰি পিছত 20 কপি দিছে ৰাতিপুৱা গৈ পেলাই ষ্টুডেণ্ট প্ৰণয় মহন্তই বিচাৰি গৈছে নাই পোৱা এটা আমি বিজ্ঞান যে দেখিছো তাৰ কাৰণে পঢ়িছে কোনে খালি প্ৰিন্ট কৰিছো এই অপচন পেলাই গতিকে এইবাৰ চাৰে দায়িত্ব লৈছে এটা কিয়নৰ প্ৰশ্নে যে হুকুমা নিশ্চয় চাই লৈছে এটা আশা কৰিছে যে এতিয়া অন্তত বিজ্ঞান কৰ্মচাৰী বোলে যিজন ব্যক্তিয়ে তেতিয়া পঢ়িছিলে আপুনিও পঢ়িছিলে কিন্তু আজি নাই কিয় হ'ল বিজ্ঞান আচৰিত কথা কিন্তু প্ৰকাশটো হৈ আছে আজিকালি ডিজিটেল হৈ গ'ল কালাৰ হৈ গ'ল আগতে সাধা ব্যৱহাৰ ওলাইছিলে গতিকে এইটো আপুনি যেতিয়া ৰাতি প্ৰস্তাৱ কৰি আমি শ্ৰদ্ধা জনাইছোঁ আপোনাক সন্মান জনাইছোঁ আপুনি কামটো কৰক লগতে ৰমেশ গগৈ ভাল কথা কয় অসম বিজ্ঞান সমিতিৰ এনচিএছ এতিয়া আগতে আছিলে যদিও তাৰপিছত বেলেগ হৈ গ'ল কিন্তু এতিয়া যিহেতু আকৌ উৎসাহ আহিলে এনচিএছ বুলি ক'লে অৰুকুমাৰ বিশ্বাস নাথাকিলে বেয়া লাগে কি ভাব দিব নে ভাব দিব সামৰি প্ৰমাণ কি হ'ব কিন্তু যদি আকৌ এনচিএছ আহিলে বিজ্ঞানৰ ক্ষেত্ৰত ভাল বাৰ্তা গতিকে সলাই গৈছোঁ তাৰপিছত আহিলে আমাৰ বিশ্বনাথ কলেজৰ প্ৰত্যেকজন ব্যক্তিয়ে এইটো এটা প্ৰথম অনুষ্ঠান য'ত সঞ্জীৱ ছাৰৰ অলপ বেছি কষ্ট হৈছে মোৰ 1% কষ্ট হৈছে আৰু বিশ্বনাথ কলেজৰ বাকীসকলে পুৰা কষ্ট হৈছে কাৰণ টেকনিকেল সেশন প্ৰথমতে ক'লে দিয়ে আহিব আহিব মাষ্টৰ মানুহ সৰু সৰু বস্তুবিলাক জানো কিন্তু ইমান হাই ফাই বস্তুবিলাক কি কৰিবা কিন্তু বিশ্বনাথ কলেজৰ প্ৰত্যেকজন ব্যক্তিয়ে ইমান কষ্ট কৰিছে বিশ্বনাথ কলেজৰ এগ্ৰিকালচাৰ এই আগৰ টিমটো যিখিনি এনচিচি কৰে একে কষ্ট কৰি কালি ৰাতি প্ৰত্যেক দিনাখন ৰাতি 9টা 10টা লাগে আৰু মোক সদায় গালি পায় তোমাৰ হৈ গ'ল বিশ্বনাথ কলেজৰ অধ্যক্ষ মহোদয় লগতে তেওঁৰ ষ্টাফ লগতে বিশ্বনাথ কলেজৰ এগ্ৰিকালচাৰ প্ৰত্যেকজন প্ৰতিনিধিক শ্ৰদ্ধাৰে মই নমস্কাৰ জনাইছোঁ অসম বিজ্ঞান সমিতি বিশ্বনাথ চাৰিআলি শাখাৰ হৈ পেলাই তেওঁলোকে কৰা কামৰ কাৰণে ধুনীয়াকৈ অনুষ্ঠানটো হৈ গ'ল লগতে বিধায়ক মহোদয় আহিলে খাদ্য ভালকৈ দিলে খাদ্য বনোৱাসকলক ধন্যবাদ জনাইছোঁ কাৰণ সুন্দৰকৈ বনাইছে আৰু অইল ইণ্ডিয়া লিমিটেডৰ পইচাখিনি দিলে লগতে আমাৰ পলিউশ্যন কণ্ট্ৰল বোৰ্ডে দিবই কাৰণ 10.5 দিলে দিবই লাগিব 50,000 টকা নিদিয়ে কাৰণ চাৰিটা দমকে কাম কৰে এই আমাৰ পইচা নিদিয়ে কাম ভালকৈ কৰে আৰু কামত যদি বেয়া কামে নিদিবি কাম নিদিবি গতিকে সেই কথাখিনিৰ কাৰণে লগতে আমাৰ আপুনি কৈছোঁ আছো আৰু আছো ধুনীয়াকৈ গেট এখন দিছে সোমাই ভাল লাগিছে গতিকে তাৰোপৰি এই ব্যৱস্থাপনাৰ লগত জড়িত মূল ব্যক্তি যিসকলে প্ৰেজেণ্ট কৰিছে এনচিএছ কম্পিটিশ্যন হয় ডিব্ৰুগড় লিখিবনে বিশ্বনাথ শোণিতপুৰ লিখিব কম্পিটিশ্যন এইবিলাক বাগান এইফালে সঞ্জীৱ পায় কোন লিখিব কিহৰ পদে চাৰে লিখিব চাৰে চাৰিব কম্পিটিশ্যন এই ডিষ্ট্ৰিক্ট কোন হ'ব যিয়ে ধৰক আমি বাদুলি হৈ গ'লো আমি বিভক্ত হৈ পেলাই বিশ্বনাথ জিলা ইমানখনে আমি বিভক্ত পদে লিখি গ'লো এতিয়াও গৌৰৱ কৰিছোঁ যে আজি এই যে ইমানটা সময়ত আমি কম সময়ৰ ভিতৰতে এই বিশ্বনাথ জিলা জেগাত 102টো আহিলে ইয়াৰ এতিয়াতো কোনো কথা নাই ইয়ে 102টা বুলি ভাবি আহিলে আমাৰ কাৰণ বিয়াখন পাতোতে 1000 যেতিয়া মাতা হয় নাখালে বুলিয়ে মই কম নেকি মাছটো আহিলে 1000 জনে মোক কাটাই কাৰণ বাকীখিনি খাদ্য প্ৰদান কৰোঁ গতিকে 102টাই আহিব নিউজতো 102টাই মই গতিকে সকলোকে ধন্যবাদ জনাইছোঁ অনলাইন প্ৰেজেণ্টেশ্যন কৰা অফলাইন প্ৰেজেণ্টেশ্যন কৰা লগতে যিসকলে প্ৰচাৰ কৰিলে সকলোকে ধন্যবাদ জনাইছোঁ ইয়াত বক্তব্য দিবলৈ অহা তেজপুৰ বিশ্ববিদ্যালয়ৰ আমাৰ যে সঁচাকৈ তেওঁ নমস্য আমাৰ ভেৰিফাই ভালেই হেমেন চলিছে ঠিকেই কৰিছে আজি মানে ৰেকৰ্ডিং কৰি চাৰ্চ শেষ কৰি ভাষণ ইমান সুন্দৰকৈ বুজালে আৰু আমাৰ ডেকা চোৱাটো ক'বই নালাগে প্ৰত্যেকজন ব্যক্তিয়ে সুন্দৰ পৰিৱেশটো ভাল লাগিলে সকলোকে নমস্কাৰ জনাইছোঁ আৰু কলা জনাইছোঁ শ্ৰদ্ধা জনাইছোঁ আকৌ বিশ্বনাথ চাৰিআলি আহিব আমি যিকোনো অনুষ্ঠান বিশ্বনাথ চাৰিআলি পাতিবৰ কাৰণে আমি সক্ষম পাতিম আৰু আপোনালোকে আমাৰ বিশ্বাস দিব বিশ্বাস জনাব কাৰণ আমাৰ লগত বহুখিনি ব্যক্তি আছে যি অবৈতনিকভাৱে যিকোনো সময়ত
যিকোনো সমস্যাখিনি আমাৰ লগত আহিব পাৰে। ধন্যবাদ। যিসকল গৱেষক ছাত্ৰ ছাত্ৰীয়ে আজি গৱেষণা পত্ৰ প্ৰাপ্ত কৰাৰ বাবে পুৰস্কৃত হৈছে তেওঁলোক সকলোকে মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো। আমি সমূহীয়াকৈ এখন ফটো ল'ব বিচাৰোঁ। ধন্যবাদ। Oh,